নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ অন্যান্য প্ৰগ্ৰেমৰ বিশেষকৈ এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে। অৰ্থাৎ যিখিনি কেণ্ডিডেট নতুনকৈ NEP নামভৰ্তি কৰিছিল তেখেতলোকৰ এক্সাম হ'বলৈ গৈ আছে। ইতিমধ্যে জ্ঞাত যে NEP কেণ্ডিডেটজনে কেনেকৈ নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব, এইটো যে লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইতিমধ্যে আপোনালোকে গম পাইছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় যিখিনি কেণ্ডিডেটে নতুনকৈ নামভৰ্তি কৰিছে তেখেতলোক NEP অন্তৰ্ভুক্ত হয়। গতিকে NEP অন্তৰ্ভুক্ত কেণ্ডিডেটসকলে পোনপ্ৰথমবাৰৰ বাবে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় পৰীক্ষা দিবলৈ গৈ আছে। তেখেতলোকৰ এডমিট কাৰ্ডটো অতি প্ৰয়োজন। এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব ষ্টেপ বাই ষ্টেপ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো প্লিজ বন্ধুসকলে শ্বেয়াৰ কৰিব। চাওঁ আহকচোন কেনেকৈ আপুনি এডমিট কাৰ্ডটো অতি কম সময়তে ডাউনলোড কৰিব পাৰিব এই ভিডিঅ'টো চোৱাৰ পাছত। যেতিয়া আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, মোবাইল, লেপটপ, ডেস্কটপ যিয়ে নহওক, মই ক্ৰম ব্ৰাউজাৰ ইউজ কৰিছোঁ, আপোনালোকে ক্ৰম ব্ৰাউজাৰ ইউজ কৰিব পাৰে। তাত চাৰ্চ কৰিব kkshsoy.in kkshsoy.in চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নিশ্চয় আহিছে কৃষ্ণকান্ত সন্দিকৈ অফিচিয়েল ৱেবছাইটৰ লিংক দেখিবলৈ পাইছে। এইটো মই আণ্ডাৰলাইন কৰি দিছোঁ। তেনেদৰে দেখিবলৈ পাব। ডাইৰেক্ট আপুনি ফাৰ্ষ্ট লিংকত ডাইৰেক্ট ক্লিক কৰিব kkshsoy নিশ্চয় দেখিছে .in তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটৰ ভিতৰত সোমাই পৰিব। অকণ ৱেইট কৰিব কাৰণ ছাৰ্ভাৰ ডাউন থাকিব পাৰে, এইটো কথা মনত ৰাখিব। ইতিমধ্যে দেখিছে মই kkshsoy.in চাৰ্চ কৰাৰ লগে লগে ইতিমধ্যে মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত সোমাই পৰিলোঁ। নিশ্চয় দেখিছে এয়া হৈছে আমাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইট। নিশ্চয় দেখিছে। গতিকে আপুনি ইয়াৰ পৰাই নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব, মনত ৰাখিব। গতিকে সেইবাবে কি কৰিব, লাহে লাহে তালৈ স্ক্ৰল ডাউন কৰিব। তাৰ আগতে এডমিশ্যন ৰিলেটেড পপআপ ওলাই আহিছে। আপুনি কি কৰিব, কাৰ্ড পূৰণ চাম কাৰ্ড চিন অপশ্যন ক্লিক কৰি এই কাৰ্ড অপশ্যনটো ক্লিক কৰি আপোনালোকে কাটি ল'ব। এই কাৰ্ড অপশ্যনটো ক্লিক কৰি আপোনালোকে সুন্দৰকৈ কাটি ল'ব। কাটি দিয়াৰ লগে লগে পেজখন ক্লিয়াৰ হৈ গ'ল। নিশ্চয় দেখিছে। লাহে লাহে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি গৈ থাকোঁতে যিহেতু আপুনি এডমিট কাৰ্ড ডাউনলোড কৰিব, নিশ্চয় দেখিছে একেবাৰে প্ৰথম ছেকশ্যনত আছে নটিফিকেশ্যন, দ্বিতীয় ছেকশ্যনত আছে এক্সামিনেশ্যন, তৃতীয় ছেকশ্যনত আছে অনলাইন আৰু চতুৰ্থ 4 নম্বৰ ছেকশ্যনত আছে লাৰ্ণাৰ জোন। গতিকে আপুনি কি কৰিব, ডাইৰেক্ট লাৰ্ণাৰ জোন অপশ্যনটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব। লাৰ্ণাৰ জোন অপশ্যনটো যেতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে ইতিমধ্যে আপুনি লাৰ্ণাৰ জোনৰ ভিতৰত সোমাই পৰিছে। অকণমান কৰিব। নিশ্চয় দেখিছে লাৰ্ণাৰ জোন। লাৰ্ণাৰ জোন তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকোঁতে গুৰুত্বপূৰ্ণ কিছুমান পপআপ নিশ্চয় দেখিছে। আপুনি যিহেতু এডমিট কাৰ্ড ডাউনলোড কৰিব, এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ গ'লে কি আপুনি এডমিট ছেকশ্যনটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব। এডমিট যেতিয়া ছেকশ্যনটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব, এডমিট ছেকশ্যনটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰি দিয়াৰ লগে লগে ইতিমধ্যে আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি অনলাইন এডমিট ডাউনলোড পৰ্টেলৰ ভিতৰত সোমাই পৰিছে। নিশ্চয় দেখিছে এক্সামিনেশ্যন চিলেবাছ চ'ৰ্চ কৰিব লাগিব। আপুনি যিহেতু যি প্ৰগ্ৰেমেই নহওক, আপুনি যিহেতু মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NEP 2024 বা অন্যান্য ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NEP 2024 চাব পাৰে। গতিকে সকলোৰে বাবে ডাউনলোড কৰাৰ প্ৰচেছ একেখিনি। মোৰ যিহেতু ডেমো ভিডিঅ' সেইবাবে মই কি কৰিম, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেম NEP 2024কে ক্লিক কৰি দিছোঁ। গতিকে এনে নহয় যে মই মাষ্টাৰ ডিগ্ৰী লৈছোঁ, আপুনি বেচেলাৰ ডিগ্ৰী বেলেগ হ'ব, তেনেকুৱা কোনো কথা নাই। প্ৰচেছ একেখিনি প্ৰচেছ ফ'ল' কৰি আপুনি যিকোনো কেটেগৰী এজন কেণ্ডিডেটে আপুনি নিজৰ এডমিটটো সুন্দৰকৈ ডাউনলোড কৰিব পাৰিব। তাৰপাছত ইনৰলমেণ্ট নম্বৰটো চাৰ্চ কৰি নিৰ্দিষ্ট স্থান ইনৰলমেণ্ট নম্বৰ আহাব। নিশ্চয় দেখিছে আপুনি এক্সামটো প্ৰথম চিলেক্ট কৰিব। চিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ প্ৰথম ইনৰলমেণ্ট নম্বৰটো সুন্দৰকৈ বহাব। আপোনালোকৰ ইনৰলমেণ্ট নম্বৰ নিশ্চয় আপোনালোকৰ হাতত আছে। আপুনি যিটো কনফাৰ্ম ৰিচিপ্ট পাইছে তাত সুন্দৰকৈ ইনৰলমেণ্ট নম্বৰটো লিখা আছে। তাৰপাছতে আপোনালোকৰ ইণ্টাৰ কেপচা টেক্সটো যেনেকৈ সন্মুখত আহিব নিৰ্দিষ্ট ঠাইত বহাই আপুনি ডাউনলোড এডমিট অপশ্যন ক্লিক কৰিব। মই সকলোখিনি ডিটেইলছ ষ্টেপ বাই ষ্টেপ বহাই লওঁ। সকলোখিনি ডিটেইলছ বহোৱাৰ পাছত ডাউনলোড এডমিট ছেকশ্যনটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব। ডাউনলোড এডমিট অপশ্যন যেতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নিজৰ এডমিট কাৰ্ডটো সুন্দৰকৈ শ্ব' কৰিব। নিশ্চয় দেখিছে এজন ভিউৱাৰ্ছৰ সন্মুখত লাইভ দেখাই দিছে আপোনাৰ। এনেদৰে আপোনাৰ নিজৰ এডমিট কাৰ্ডটো দেখিবলৈ পাব। চিকিউৰিটি ৰিজনৰ কাৰণে কিছুমান তথ্য হাইড কৰি দিছোঁ। ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে MA ফাৰ্ষ্ট ছেমিষ্টাৰ ইংলিছ 2023। নিশ্চয় দেখিছে এডমিট কাৰ্ড এইটো। গতিকে আপোনালোকৰ কেণ্ডিডেট নাম, আপোনাৰ মাদাৰ ফাদাৰ সকলোখিনি নাম উল্লেখ থাকিব। ষ্টাডি চেণ্টাৰ, ৰিজনেল আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা ইনৰলমেণ্ট নম্বৰ সেইটোৱে হয়। গতিকে তাত স্পষ্টকৈ মেনশ্যন কৰা থাকিব। তাৰপিছতে চেণ্টাৰ অফ এক্সাম, আপুনি যিটো চেণ্টাৰত আপোনালোকৰ এডমিট কাৰ্ড শ্ব' কৰিছে, আপুনি যিটো এডমিট কাৰ্ড আপোনালোকৰ আছে সেই এডমিট কাৰ্ডটোত আপুনি যিটো চেণ্টাৰ শ্ব' কৰিছে আপুনি তাতে বহি আপুনি এক্সাম দিব লাগিব। নিশ্চয় দেখিছে ইয়াত সুন্দৰকৈ দেখিবলৈ পাইছে। মই দেখুৱাই দিছোঁ আপোনালোকৰ ডিটেইলছখিনি। ইয়াত দেখিছে আপুনি নিশ্চয় দেখিছে সেয়া হৈছে চেণ্টাৰ নাম, এয়া হৈছে আপোনাৰ ইনৰলমেণ্ট নম্বৰ বা ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ষ্টাডি চেণ্টাৰ, তাৰপাছতে আপোনালোকৰ মাদাৰ ফাদাৰ নম্বৰ, তাৰপৰা আপোনাৰ নিজৰ নাম স্পষ্টকৈ মেনশ্যন কৰা থাকিব। আপোনাৰ সোঁহাতে আপোনাৰ নিজৰ এখন ফটো লগোৱা থাকিব, সেইটো কথা মনত ৰাখিব। তাৰপাছত সেই নিশ্চয় দেখিছে আপোনালোকৰ পৰীক্ষা কোনদিনা কোনটো ছাবজেক্ট আছে স্পষ্টকৈ মেনশ্যন কৰা থাকিব। মই যিটো আগতে আপোনাক কৈ দিছিলোঁ ডেমো এডমিট কাৰ্ডৰ যোগেদি বুজাই দিছিলোঁ যে আপোনালোকৰ স্পষ্টকৈ তাত মেনশ্যন কৰা থাকিব আপোনাৰ কোনদিনা কোনটো ছাবজেক্টৰ পৰীক্ষা অনুষ্ঠিত হ'ব। কনফাৰ্ম আপুনি এই প্ৰচেছৰ যোগেদি আপুনি পৰীক্ষাত বহি পৰীক্ষা লিখিব লাগিব, সেইটো কথা মনত ৰাখিব। কাৰণ এডমিটত যিখিনি আছে সেইখিনি আপোনাৰ শুদ্ধ, সেইখিনি ফ'ল' কৰিবই লাগিব। তেতিয়া আপুনি এডমিট কাৰ্ডটোক মতে আপুনি গ'লে আপুনি সুন্দৰকৈ পৰীক্ষা দিব পাৰিব। যদি এডমিট কাৰ্ডটো ফ'ল' নকৰে পিছত প্ৰব্লেম হ'ব, সেইটো কথা মনত ৰাখিব। তাৰপাছত নিশ্চয় দেখিছে আপোনালোকৰ ষ্টাডি চেণ্টাৰ ইনচাৰ্জ, তাৰপৰা এক্সাম চেণ্টাৰ ইনচাৰ্জ, সেইখিনি পিছৰ কথা। এইখিনি হৈছে প্ৰচেছ। গতিকে আপুনি এতিয়া কথা হ'ল এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব সেই মনত ৰাখিব। আপুনি পিন দিছ পেজ নিশ্চয় দেখিছে, মই জুম কৰি দিছোঁ। গতিকে পিন দিছ পেজ ছেকশ্যনটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব।
প্ৰিণ্ট দিছ পেজ অপশ্যনটোৰ পৰা যেতিয়া ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইতিমধ্যে প্ৰিণ্ট হৈ আছে কনভাৰ্ট কৰিব ইয়াত নিশ্চয় দেখিছে প্ৰিপেয়াৰিং প্ৰিভিউ এতিয়া আপুনি দুটা পেজত এখন প্ৰিণ্ট কৰিব পাৰিব যদি কোনোবা কেণ্ডিডেট মনত ৰাখিব যদি কোনোবা কেণ্ডিডেটে দুটা পেজত প্ৰিণ্ট কৰিব নিবিচাৰে তেতিয়া আপুনি এটা পেজত প্ৰিণ্ট কৰিব বিচাৰিছে মোবাইলতে আপুনি ডাউনলোড কৰিব বিচাৰিছে এটা পেজত তেতিয়া কি কৰিব আপুনি নিশ্চয় কাৰ চিন অপশ্যনটো দেখিছে ইমপ্লাই চিনৰ এইটো দেখিছে আপুনি এই কাৰ চিনটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব কাৰ চিনটোৰ ওপৰত যেতিয়া ক্লিক কৰি দিয়াৰ লগে নিশ্চয় দেখিছে আপুনি সেইবাবে কোনো কৰিব নালাগে এইটো কাম এটা মনত ৰাখিব সেইটো হৈছে অলটোত আপুনি ক্লিক কৰিব অলটোত যেতিয়া ক্লিক কৰিব অলটোত ক্লিক কৰি দিয়াৰ লগে লগে ৰেঞ্জ অফ 2 বা ৰেংক অফ 2 নিশ্চয় দেখিছে এই ছেকশ্যনটোৰ ওপৰত ক্লিক কৰিব ৰেঞ্জ অফ 2 ছেকশ্যনৰ ওপৰত যেতিয়া ক্লিক কৰি দিয়াৰ লগে আপুনি কি কৰিব 1 বুলি টাইপ কৰি দিব যেতিয়া 1 বুলি টাইপ কৰি আপুনি ডন অপশ্যন ক্লিক কৰিব ডন অপশ্যন যেতিয়া ক্লিক কৰি আপুনি PDF বটনত ক্লিক কৰিব মই দেখুৱাই দিছোঁ এয়া হৈছে আপুনি নিশ্চয় দেখিছে PDF-টো আইকনৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব PDF-টো আইকন যেতিয়া আপুনি ক্লিক কৰিব এই PDF আইকনটো যেতিয়া ক্লিক কৰি দিয়াৰ লগে লগে এইটো কথা মনত ৰাখিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ প্ৰিভিউ পুনৰ প্ৰিণ্ট হৈ আপুনি যদি ইয়াত নাম চেঞ্জ কৰিব বিচাৰিছে সুন্দৰকৈ নামটো ক্লিয়াৰকৈ কাটি ল'ব মই আপোনাৰ এক্সাম্পলৰ কাৰণে মই কিবা এটা দি দিছোঁ তাৰপাছত আপুনি ডন অপশ্যন ডাইৰেক্ট ক্লিক কৰিব ডন অপশ্যন যেতিয়া ক্লিক কৰিব ডন অপশ্যন ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নিজৰ মোবাইলত সুন্দৰকৈ এডমিট কাৰ্ডটো ডাউনলোড হৈ গৈছে বন্ধু বান্ধৱীসকল এই প্ৰচেছৰ যোগেদি আপুনি সুন্দৰকৈ যিকোনো প্ৰগ্ৰেমৰ যিকোনো কেটেগৰী কেণ্ডিডেটজনে সুন্দৰকৈ নিজৰ এডমিট কাৰ্ডটো নিজৰ মোবাইল লেপটপ ডেস্কটপতে সুন্দৰকৈ ডাউনলোড কৰিব পাৰিব ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টোৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় প্লিজ ভিডিঅ'টো বন্ধুসকলে শ্বেয়াৰ কৰিব কাৰণ ইতিমধ্যে আপোনাৰ বাবে এডমিট কাৰ্ড পাব্লিছ কৰিলে আপুনি পৰ্যায়ক্ৰমে সকলোখিনি এডমিট কাৰ্ড লাহে লাহে ডাউনলোড কৰিবলৈ চেষ্টা কৰিব কাৰণ ছাৰ্ভাৰ প্ৰব্লেম থাকিব পাৰে আমি যিমান দূৰ পাৰোঁ সিমানটো শুদ্ধ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টোৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় প্লিজ ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুজনলৈ শ্বেয়াৰ কৰিব তেখেতকো জনাব যে আপোনাৰ এডমিট কাৰ্ড ইতিমধ্যে প্ৰকাশ কৰিছে আৰু এডমিট কাৰ্ডটো ডাউনলোড কৰি আপুনি লগত পৰীক্ষা দিবলৈ যাওঁতে এডমিট কাৰ্ড লগত নিনিয়াকৈ কেতিয়াও নাথাকিব এডমিট কাৰ্ডটো নিবই লাগিব ধন্যবাদ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ